হেল্ল' বন্ধুসকল, আজি মই এইখিনি কি বনাইছোঁ ধৰিব পাৰিছেনে? আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাম, আপোনালোকে চাব, নিশ্চয় ভাল পাব। আজি জাতিলাওৰ বৰফি বনালোঁ। বৰফিটোনো কিদৰে বনালোঁ আপোনালোকক দেখাম, চাওঁ আহক। প্ৰথমে জাতিলাও ল'লোঁ। জাতিলাওকেইটা ঘৰত ভালকৈ কাটি পানীত তিয়াই থ'লোঁ। এই পানীখিনিতে মই লাওখিনি পিহি লৈ তিয়াই ৰাখিম। এইখিনি মোৰ পিহি হৈ গ'ল। এতিয়া পানীত ডুবাই ৰাখিব। এতিয়া মই এইখিনি পানীটো টুকি ল'ম। এখন চাকনিত এইদৰে পানীখিনি টুকি ল'লোঁ। এইখিনি পানী থাকি এইখিনি এনেকৈ টুকি দিব। এইখিনি মোৰ এতিয়া হৈ গ'ল। কেনে ধুনীয়া হৈছে দেখিছেনে? এতিয়া মই এইখিনি ভাজিম। এখন ফ্ৰাইং পেন ল'ব, তাতে 2 চামুচ খাটি ঘি দিব। ঘিখিনি গৰম হোৱাৰ লগে লগে তাতে পিহি থোৱা লাওখিনি দি দিব। অলপ সময় লৰাব, তাৰপৰা পানীটো তাৰ শুকাব দিব। অলপ কেঁচা ভাৱটো যোৱালৈকে ভাজিব। ভজা হ'লে তাতে গাখীৰ 1.5 কাপ দি দিব। গাখীৰ 1.5 কাপ দি ভালধৰণে লৰাই পেলাই এইখিনি গাখীৰতে সিজিব দিব। ঢাকনাখন মাৰি দিব। ঢাকনাখন দাঙি আকৌ এবাৰ লৰাই দিব। এনেকৈ মাজে মাজে অলপ সময় লৰাব আৰু যেতিয়া গাখীৰখিনি শুকাই যাব তেতিয়া তাত আপোনালোকে চেনি দি দিব। চেনি আন্দাজত দিব। মই 1.5 কাপ চেনি দিছোঁ। চেনিটো যাতে বৰফিত মিঠা হয় সেইটো হিচাপতে দিব। তাৰপৰা এবাৰ ভালদৰে লৰাই দিব। চেনি দিয়াৰ পাছত দেখিছেনে গাখীৰখিনি আকৌ ওলাই গ'ল। এতিয়া ইলাচি গুড়ি 1 চামুচ দিছোঁ। এবাৰ লৰাই দিব। জেল কালাৰ এটোপাল দিলোঁ। তাৰপৰা ভালধৰণে মিক্স কৰি দিব। তাতে মই 1 কাপ ড্ৰাই নাৰিকল দিছোঁ। সৰু কাপৰ 1 কাপ হয়। মই ঘৰত বনোৱা খয়া 2-3 চামুচমান দি দিছোঁ টেষ্টৰ কাৰণে। অলপ ভালদৰে লৰাব। তাৰপৰা এইখিনি সিজিব দিব। সিজি পেলাই যেতিয়া পানীটো শুকাই যাব বা গাখীৰখিনি শুকাই যাব তেতিয়া তাত ড্ৰাই ফ্ৰুটছ দি দিব। যি ড্ৰাই ফ্ৰুটছ দিয়ে দিব পাৰে আপোনালোকে, নিজৰ ইচ্ছাত দিব। তাৰপৰা ভালকৈ মিক্স কৰিব। তাৰপৰা এইদৰে হেঁচি হেঁচি চাব পানীটো শুকাইছে নি বা ৰসটো শুকাইছে নি। চেনিৰ ৰসটো শুকাই গ'ল আৰু এনেকৈ হেঁচি চাব। দেখিছেনে ৰসটো নাই ওলোৱা। এইখিনি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু এখন প্লেটত ঘি সানি ল'লোঁ। তাতে মই এইখিনি এতিয়া ঢালি দিম। তাৰপৰা এইখিনি আপোনালোকে গৰমে গৰমে মেলি দিব। তাৰপৰা মই 4চুকীয়াকৈ মেলিছোঁ, 4চুকীয়া বৰফি বনাম কাৰণে। তাৰ ওপৰতে আপোনালোকে চিলভাৰ পেপাৰটো এইদৰে আপোনালোকে লগাই দিব। এইটো লগাই দিলে দেখিবলৈ ভাল দেখায় আৰু কিনা বৰফি টাইপত দেখায়। বেলেগ ইমান টেষ্ট বুলিবলৈ নাই বাৰু। এইদৰে লগাই দিব। গোটেইখিনি মোৰ লগাই হৈ গ'ল। তাৰ ওপৰত মই ড্ৰাই ফ্ৰুটছ দি দিলোঁ। দি পেলাই অলপ হেঁচি দিছোঁ। এইখিনি এতিয়া ৰেডি হৈ গ'ল। এইখিনি মই ফ্ৰিজত ৰাখি থ'ম 1 ঘণ্টা 1.5 ঘণ্টা। এতিয়া ফ্ৰিজৰ পৰা উলিয়াই আপোনালোকে যিটো শ্বেপতে কাটে সেইটো শ্বেপতে কাটি ল'ব। মই 4চুকীয়া হিচাপত কাটিছোঁ। বৰফি মই 4চুকীয়া হিচাপত ভাল পাওঁ। এইখিনি মোৰ জাতিলাওৰ সুন্দৰ বৰফি ৰেডি হৈ গ'ল। খাবলৈ বহুত টেষ্ট হৈছিল। আপোনালোকে ট্ৰাই কৰিব। ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে আপোনালোকে লাইক কমেণ্ট কৰিব। ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ বহুত বহুত ধন্যবাদ।